নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ কলা মানে টিচু নামৰ যিটো লেচন আছে, এই লেচনটোৰ তোমালোকৰ MCQ গোটেইখিনি তোমালোকক আজিৰ এইটো ক্লাছতে শিকাই দিয়া হ'ব। গতিকে তোমালোকৰ যিসকলে ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰি থাকিবা। লগতে যদি কিবা বুজি নোপোৱাকৈ থাকা তেনেহ'লে আমাক সুধিবা, আমি তোমালোকক উত্তৰ দিম। এক নম্বৰ প্ৰশ্নটো হৈছে যে কি উদ্ভিদৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰা কলাক কি কলা বুলি কোৱা হয়, কি টিচু বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে কলেন কাইমা। কলেন কাইমা কি? কলেন কাইমা হৈছে এবিধ কলাৰ নাম। প্ৰাণীৰ দেহ হওক লাগে, উদ্ভিদৰ দেহ হওক লাগে। এতিয়া গছজোপা যে তোমালোকৰ ঘৰৰ সন্মুখত যে গছ দেখা, অ'কে, তোমালোকৰ বাৰীত যিবিলাক গছ আছে, কেতিয়াবা ভাবি চাইছানে যে গছবিলাক কেনেকৈ, গছজোপা ইমান ডাঙৰ হ'ল, এতিয়া গছজোপা কিহেৰে গঠিত হৈছে, গছজোপা কেনেকৈ গছজোপাত মানে কেনেকৈ গছজোপা হৈছে মানে, অ'কে। এতিয়া বুজাবলৈ গ'লে এইবিলাক কথা অকণমান কমপ্লিকেটেড নিচিনা লাগিব। এতিয়া মানুহৰ দেহলৈ মন কৰা, আমাৰ বডিটো সৰু সৰু লাখ বিলিয়ন ট্ৰিলিয়ন চেলছ মানে টিচু মানে কলাৰ দ্বাৰা আমাৰ বডিটো গঠিত। ঠিক তেনেকুৱা ধৰণে উদ্ভিদৰ ক্ষেত্ৰতো একেটাই হয়। উদ্ভিদজোপাত হাজাৰ হাজাৰ লাখ লাখ বিলিয়ন ট্ৰিলিয়ন কোষ মানে টিচু আছে, যি টিচু লগ হৈ পিনে উদ্ভিদজোপা নতুবা প্ৰাণীৰ ক্ষেত্ৰত আমাৰ মানুহ নতুবা বেলেগ যিবিলাক আমাৰ প্ৰাণী আছে ভূপৃষ্ঠত, সেই প্ৰাণীবিলাকৰ দেহটো গঠন হৈছে। এতিয়া উদ্ভিদৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰা কলাবিধৰ নাম কি? শুদ্ধ উত্তৰ লিখিবা কলেন কাইমা। দেখিছা ইয়াত ইংৰাজীতো লিখা আছে, যিসকলে ইংলিছৰ পৰা বিলং কৰা তোমালোকে ইয়াত ইংৰাজীত লিখা আছে, ইয়াৰ পৰা নোট কৰি ল'বা, ঠিক আছে। আৰু এইবিলাক তোমালোকে যদি জাষ্ট নোট কৰিবৰ কাৰণে চাইছা তেনেহ'লে কিন্তু তোমালোকে ভুল কৰিছা, কিয়নো তোমালোকে বিজ্ঞান বিষয়টো মুখস্থ কৰি পৰীক্ষা দিব নোৱাৰা, তাৰ কাৰণে তোমালোকে বুজি পাব লাগিব। গতিকে আগতে যিকেইটা ক্লাছ কৰা নাই তোমালোকে কাইণ্ডলি আগৰ ক্লাছকেইটা এবাৰ ভাল ধৰণে কৰি আহিবা, তেতিয়াহে আজিৰ এইটো ক্লাছত কথাবিলাক বেছি ভাল ধৰণে বুজি পাবা, ঠিক আছে। অ'কে, ব'লা আমি নেক্সট কুৱেশ্যনটো পিনে আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টৰ বিজ্ঞান বিষয়টো বুজি পোৱাত সমস্যা হয়, আৰু যদি তোমালোকে ঘৰতে বহি অনলাইন ভিত্তিত যদি বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা যদি পঢ়িব ইচ্ছা কৰা, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে, এই হোৱাটছএপ নাম্বাৰটো তোমালোকে আমালৈ যোগাযোগ কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে হোৱাটছএপ যোগেদি তোমালোকে নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সম্পূৰ্ণ ক্লাছখিনি কৰিবলৈ সক্ষম হ'বা। আমি তোমালোকক প্ৰত্যেকটো পাঠ বুজাই দিয়াৰ লগতে পাঠৰ অন্তৰ্গত পাঠভিত্তিক প্ৰশ্ন উত্তৰ সেইবিলাক কৰোৱাৰ লগতে স্পেচিয়েলি তোমালোকৰ যিখিনি MCQ, যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ, সেইখিনিও আমি তোমালোকক কৰোৱাই দিওঁ। গতিকে যিসকল ছাত্ৰ বন্ধু ইণ্টাৰেষ্টেড হোৱা, আমালৈ তোমালোকে মেছেজ কৰিব পাৰা নতুবা ফোন কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে ঘৰতে বহি কলৈকো নোযোৱাকৈ মোবাইলটোতে মাত্ৰ হোৱাটছএপটো ইউজ কৰি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সম্পূৰ্ণ চিলেবাছখন তোমালোকে ঘৰতে বহি কমপ্লিট কৰি ল'ব পাৰিবা। এই সম্পৰ্কে অধিক জানিবলৈ ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে, নাম্বাৰটোত আমালৈ মেছেজ নতুবা ফোন কৰা, নতুবা তোমালোকে ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিবা, আমি তোমালোকক নিজে কণ্টেক্ট কৰি ল'ম। এতিয়া ব'লা আমাৰ নেক্সট কুৱেশ্যনটো ফালে আগবাঢ়োঁ। মানুহ এজনৰ দুৰ্ঘটনাত হাড় এডালৰ সন্ধি তলৰ অৱস্থানৰ সলনি হ'ল কাৰণ। এতিয়া ইয়াত আমাক অপশ্যন দিছে, দেখিছা, 4টা অপশ্যন দিছে। শুদ্ধ অপশ্যনত আমি লিখিম লিগামেণ্ট ছিঙাৰ বাবে। এতিয়া মানুহ এজনৰ দুৰ্ঘটনাত হাড় এডালৰ সন্ধি তলৰ অৱস্থাৰ সলনি হ'ল আৰু ইয়াৰ কাৰণ কি বুলি সুধিছে, ইয়াত লিগামেণ্ট ছিঙাৰ বাবে। এটা লিগামেণ্ট কি বস্তু, এটা লিগামেণ্ট কি বস্তু তোমালোকৰ কিতাপখনত মই যেতিয়া ক্লাছটো কৰিছিলোঁ, সেই ক্লাছত মই তোমালোকৰ হিউমেন বডিটোৰ বিষয়ে তোমালোকক বুজাই অহা হৈছে যে লিগামেণ্ট ক'ত আছে, মানুহৰ মস্তিষ্কটোৰ কিমানটা পাৰ্ট আছে, কোনটো মস্তিষ্কৰ পাৰ্টে কোনটো কাম কৰে, আমাৰ নাৰ্ভৰ ছিষ্টেমটো কেনেকুৱা, গোটেইখিনি কথা আমি আলোচনা কৰি আহিছোঁ, হয়নে? গতিকে যিসকল ষ্টুডেণ্টে আগৰ ক্লাছকেইটা কৰা নাই, তোমালোকে কাইণ্ডলি আগৰ ক্লাছকেইটা কৰি আহিবা। তো আগৰ ক্লাছকেইটা কৰি আহিলে এইটো ক্লাছ বেছি ভাল ধৰণে বুজি পাবা। অ'কে, ডেনড্ৰাইট ক'ত পোৱা যায়? ডেনড্ৰাইট পোৱা যায় স্নায়ু কোষত। অ'কে, ডেনড্ৰাইট মানে এই খোৱা ডেনড্ৰাইটটোৰ কথা কোৱা নাই দেই, এইটো এটা বেলেগ ডেনড্ৰাইট হয়। অ'কে, এই ডেনড্ৰাইট ক'ত পোৱা যায়? ডেনড্ৰাইট পোৱা যায় স্নায়ু কোষত। ইংৰাজীতো লিখা আছে, অসমীয়াতো লিখা আছে, যিটো ভাল পোৱা লিখিব পাৰা। এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোজক কলাবিধ হ'ল। এতিয়া অস্থি মানে কি বাৰু? অস্থি মানে হাড়, গম পাইছানে? অস্থি মানে কি? অস্থি মানে হাড়, গম পালানে? হাড়, আমাৰ যে বডিত হাড় থাকে যে টান সেই হাড়বিলাককে মানে অস্থি বুলিও কোৱা হয়। এতিয়া যদি হাড় এডাল ভাগি যায়, তোমালোকে নিশ্চয় শুনিছা, ডাক্তৰ ঘৰটোত নিশ্চয় কেতিয়াবা দেখিছা চাগে, ডাক্তৰ ঘৰত তোমালোকৰ যদি হাত এখন নতুবা ভৰি এটা ভাগি যায়, যদি হাড়ডাল ভাগি যায়, তেনেহ'লে তোমালোকৰ সেই হাড়ডাল পুনৰ জোৰায়ো লগাই দিব পাৰে, হয় নে নহয়? 90% কেছত জোৰা হৈ যায়। এতিয়া এডাল হাড়ে আন এডাল হাড়ক সংযোগ কৰা সেই সংযোগ যি কলা, যি টিচু, সেই টিচুবিধৰ নাম কি? টিচুবিধৰ নাম হৈছে লিগামেণ্ট। দেখিছা এইবিলাক বস্তু তোমালোকে ক'ত পাই গৈছা?
এতিয়া তোমালোকৰ যদি বাই চান্স তোমালোকে যদি ক'ৰবাত দেখা কাৰোবাৰ যদি হাত এখন বা ভৰি এটা ভগা তেনেহ'লে ডাক্তৰৰ ঘৰত যদি ছমাহ দিনো থাকি আহে তেনেহ'লে গোটেইখন হাতখন নতুবা ভৰিটো আগৰ দৰেই হৈ যায়। এতিয়া সেই হাড়ডাল যে ভাগি গ'ল, ভগা পিছত যে আকৌ যোৰা লাগিলে, সেই যোৰা লগোৱা সংযোজক কলাবিধৰ নাম কি সেইটোকে সুধিছে মানে প্ৰশ্নটোত। দেখিছা, আমি একেবাৰে নিজৰ প্ৰেক্টিকেল লাইফত চাবলৈ গ'লে এইটোৱে হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিগামেণ্ট। অ'কে, কোনবিধ কলা জলজ উদ্ভিদৰ কোষত পোৱা যায়? এতিয়া আমাৰ পৃথিৱীত এনেকুৱা কিছুমান উদ্ভিদ আছে যিবিলাক নেকি তোমাৰ সাগৰৰ তলত থাকে। তোমালোকে নিশ্চয় ডিস্কভাৰী এনিমেল প্লেনেট সেই যিবিলাক টিভি চেনেল, সেই টিভি চেনেলবিলাক যদি চোৱা তেনেহ'লে তাত দেখিবা যে চাইণ্টিষ্টসকলে গৈ সাগৰৰ তলতো ডাঙৰ ডাঙৰ গছ ওলায়, বিভিন্ন জাতীয় উদ্ভিদ আছে, হয়নে? এতিয়া প্ৰশ্নটো সুধিছে যে কি কোনবিধ কলা জলজ উদ্ভিদৰ ক্ষেত্ৰত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে এৰেন কাইমা। এৰেন কাইমা নামৰ যিটো টিচু, সেই টিচুবিলাক একচুৱেলি জলজ উদ্ভিদৰ ক্ষেত্ৰত পোৱা যায়, বিচাৰি পোৱা যায়। অ'কে, অল ৰাইট, নেক্সট মন কৰা। বায়ুকলা তলৰ কোন প্ৰকাৰৰ উদ্ভিদত পোৱা যায়? বায়ুকলা তলৰ কোন প্ৰকাৰৰ উদ্ভিদত পোৱা যায়? শুদ্ধ উত্তৰ হৈছে জলজ উদ্ভিদৰ ক্ষেত্ৰত আমি বায়ুকলা দেখিবলৈ পাওঁ। অল ৰাইট, কোন কলা উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধিৰ বাবে দায়ী? এতিয়া যদি তোমালোকে ঘৰত এজোপা যদি তোমালোকে আম এটা খাই যদি আমৰ গুটিটো তোমালোকে পচাই থোৱা, তাৰপিছত আমৰ গুটিটোৰ পৰা আমৰ গছ এজোপা সৃষ্টি হ'ব, নিশ্চয় হ'ব, হয় নে নহয়? তো তাৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে দেখিবা যে কি সেই আমৰ গছৰ পুলিটোক তুমি যদি ধুনীয়াকৈ সাৰ পানী দি যত্ন লোৱা, তেনেহ'লে আমৰ গছৰ পুলিটো বাঢ়ি বহুত ডাঙৰ হৈ যাব। এতিয়া কথাটো হৈছে, প্ৰশ্নটো হৈছে যে কি তলৰ কোন কলা উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধি, উদ্ভিদৰ যে দৈৰ্ঘ্যটো বাঢ়ি যায়, উদ্ভিদ যে ডাঙৰ হয়, ইয়াৰ বাবে কোনটো টিচু দায়ী? শুদ্ধ উত্তৰটো হৈছে অগ্ৰজ ভাজক কলা। অগ্ৰজ ভাজক কলাই উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। এতিয়া উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধিৰ বাবে বৃদ্ধি বুলি কোৱাৰ লগে লগে বুজি পালা নহয় কি ক'লো মই? সেই আমপুলিটো উদাহৰণ দিছিলোঁ যে আম গছজোপা ডাঙৰ হ'বলৈ খুব বেছি 3 বছৰ লাগে, হয়নে নহয়? তোমালোকে আজি যদি আম গছৰ পুলি এটা ৰোৱা তেনেহ'লে 3 বছৰ পাছত চাবা সেইটো গৈ পিনে তোমাৰ আকাশ চুঁ হ'বগৈ। আকাশ চুঁ নহয়, জাষ্ট কথাটো কৈছোঁ, মানে তোমালোকৰ ঘৰটোতকৈ ওখ হৈ যাব। এতিয়া সেই গছজোপাৰ দৈৰ্ঘ্য বৃদ্ধিৰ ক্ষেত্ৰত কিহে সহায় কৰে মানে সেইটোকে সুধিছে। ইয়াৰ উত্তৰটো হ'ব অগ্ৰজ ভাজক কলা। তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যটোৰ নাম কি? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, এনেকৈ ষ্টাৰ মাৰ্ক এটা লগাই ল'বা কিনাৰতে। তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যটো হৈছে প্লাজমা। অ'কে, কি বুলি ক'লো নামটো? প্লাজমা। মনত ৰখাবা, ইয়াত ইংৰাজীতো লিখা আছে, আছামিছতো লিখা আছে। যি ষ্টুডেণ্টে যি ভাল পোৱা, ইংৰাজী লিখো বুলি ক'লেও পাৰা, অসমীয়া লিখো বুলি ক'লেও পাৰিবা। অ'কে, তলৰ উল্লেখিত কোনবিধ কলাই পানী আৰু ইয়াত আৰুটো আহিব নালাগিছে। তলত উল্লেখিত কোনবিধ কলাই পানী পৰিবহণত সহায় কৰে? শুদ্ধ উত্তৰটো হৈছে জাইলেম। পানী আৰু ইয়াত তোমাৰ পৰিপুষ্টি বুলি তোমালোকে পৰীক্ষাত যদি আহে, পানী আৰু পৰিপুষ্টি বুলি আহিব পাৰে। এতিয়া উদ্ভিদৰ গাত এনেকুৱা এবিধ কলা থাকে যিবিধ কলাৰ নাম হৈছে তোমাৰ জাইলেম। এতিয়া উদ্ভিদে পানী ক'ৰ পৰা পায়? ভূপৃষ্ঠৰ পৰা পায়, হয় নে নহয়? গছ এজোপাই পানী ক'ৰ পৰা পায়? মাটিৰ পৰা পায়। এতিয়া সেই মাটিৰ পৰা পানী শোষণ কৰি গোটেই গছজোপাই লোৱালৈকে কোনবিধ কলাই সহায় কৰে? মানে সেই পৰিবহণ ব্যৱস্থাটো কোনে সহায় কৰে? শুদ্ধ উত্তৰটো হৈছে জাইলেম টিচু। অ'কে, জাইলেম কলাই উদ্ভিদৰ দেহত পানী আৰু খাদ্য প্ৰস্তুত বা পৰিপুষ্টি পৰিবহণত সহায় কৰে। নামটো কি বুলি ক'লো মই? জাইলেম। মনত ৰখাবা দেই, একেবাৰে ইজি হয় আৰু বিৰাট ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। সংযোজক কলাবিধ কি? সংযোজক কলাবিধৰ নাম হৈছে তেজ। অ'কে, তেজ এবিধ সংযোজক কলা। তলৰ কোন কেইটা সৰল কলা নহয়? শুদ্ধ উত্তৰটো হৈছে স্নায়ু কলা। স্নায়ু কলা এটা জটিল কলা শাৰীত পৰা এবিধ কলা হয়, গম পাইছেনে বাৰু? এইটো সৰল কলাৰ ভিতৰত নপৰে, মানে সেইটো কাৰণে এইটো হৈছে শুদ্ধ অপশ্যন। অল ৰাইট, তো এইকেইটাই তোমালোকে পৰীক্ষাৰ বাবে চাবা। এতিয়া মই তোমালোকক কেইটামান আমাৰ ইম্পৰ্টেণ্ট আমাৰ ভেৰি শ্বৰ্ট আনচাৰ দেখাই দিম। VASA মানে ভেৰি শ্বৰ্ট আনচাৰ। আৰু তোমালোকৰ একচুৱেলি পৰীক্ষাত যদি আহে, তোমালোকক ইয়াত যিটো আণ্ডাৰষ্টেণ্ডিং দিয়া যাব তাৰ ওচৰ পাজৰৰ পৰা পৰীক্ষাত আহিব, তাৰ কাৰণে ভয় কৰিব নালাগে। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে কলা কাক বোলে? হোৱাট ইজ টিচু?
টিচু মানে কলা কাক বুলি কোৱা হয় একেই গঠন আৰু একে আকৃতিৰ প্ৰকৃতিৰ কেইবাটাও কোষৰ সমষ্টিকে একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে আৰু তেনেকুৱা কোষ সমষ্টিকেই কলা বুলি কোৱা হয় বুজিলা নেক্সট মন কৰা ওচৰা ওচৰি দুডাল হাড় সংযোগ কৰাৰ কলাবিধৰ নাম কি উত্তৰটো হৈছে লিগামেণ্ট অ'কে লিগামেণ্ট নামৰ যি টিচু সেই টিচুৱে যদি বাই চান্স যদি কাৰোবাৰ মানে আমাৰ মানুহৰ দেহতো যদি কেতিয়াবা হাত বা ভৰি ভাগি যায় সেই দুডাল হাড় জোৰা লগোৱাত লিগামেণ্ট নামৰ এবিধ টিচুৱে সহায় কৰে বুজিলা উদ্ভিদ দেহৰ অৱস্থান অনুসৰি পোৱা ভাজক কলাবিলাকৰ নাম লিখা অগ্ৰজ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা নিৰ্দেশিত ভাজক কলা ইত্যাদি ইত্যাদি এটা ভাজক কলা কি উদ্ভিদৰ বিভাজনশীল কলাই হৈছে ভাজক কলা অগ্ৰজ ভাজক কলা ক'ত পোৱা যায় অগ্ৰজ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায় আৰু সেইটো কাৰণে ইয়াত নামটো দেখিছে না অগ্ৰজ মানে কি অগ্ৰজ মানে আগত বুজায় হয় নে নহয় এতিয়া অগ্ৰজ ভাজক কলা ক'ত পোৱা যায় উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগৰ অংশত পোৱা যায় এজোপা যদি উদ্ভিদ হয় ফৰ এক্সাম্পল এজোপা যদি উদ্ভিদ হয় জমিন পৃষ্ঠ এজোপা যদি উদ্ভিদ হয় তেনেহ'লে এই গছজোপা যি শিপাৰ একেবাৰে ওপৰৰ মূৰে আৰু তোমাৰ কাণ্ড গছৰ এইবিলাক যি সৰু সুৰা ঠাল ঠেঙুলি কাণ্ড থাকে তাৰ একেবাৰে ওপৰৰ ফালে একেবাৰে আগত থাকে মানে তো সেইটো কাৰণে ইয়াক কোৱা হয় অগ্ৰজ ভাজক কলা কোনবিধ কলাই নাৰিয়লৰ বাকলিখন গঠন কৰে এতিয়া এইবিলাক প্ৰশ্ন নাচাওঁ বুলি ক'লেও পাৰা সিমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু ফ্ল'য়েম কলা কিহেৰে গঠিত এইটো চাব পাৰিবা হা পেৰেনকাইমা সংগী কোষ চালনী নলিকা ফ্ল'য়েম তন্ত্ৰ এইকেইটাই ফ্ল'য়েম কলা গঠিত হৈছে এটা কলা হৈছে কোষৰ সমষ্টিহে হয় নে নহয় তো অলৰেডি আমি পাই আহিছোঁ এইখিনি কথা প্ৰাণীৰ দেহৰ চলনৰ লগত জড়িত কলাসমূহৰ নাম কি কি ঐচ্ছিক পেশী কলা কংকাল পেশী ইত্যাদি ইত্যাদি এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি কি দেহৰ আভ্যন্তৰৰ অংগবোৰক সুৰক্ষা প্ৰদান কৰে এৰিউ কলাই আৰু এই কলাত জমা হোৱা চৰ্বিয়ে শৰীৰৰ তাপৰোধী কলা হিচাপে কাৰ্য কৰি থাকে কাৰ্য নিৰ্বাহন কৰে এনেকুৱা ধৰণে তোমালোকে দেখিব পাৰিবা পাৰ্শ্বীয় ভাজক কলাৰ প্ৰধান কাৰ্য কি এই কলাই কাণ্ডৰ কলেবৰ বৃদ্ধি ঘটায় বায়ু কলা সংজ্ঞা দিয়া জলজ উদ্ভিদৰ পেৰেনকাইমা কোষক বায়ু কলা বুলি কোৱা হয় বায়ু কলা মানে কি হয় চোৱা পানীৰ তলত সিহঁতে উশাহ নিশাহ ল'বৰ কাৰণে মানে এইবিধ কোষৰ ব্যৱহাৰ কৰে সেইটো কাৰণে বায়ু কলা বুলি কোৱা হৈছে মানে কলা বায়ু কলা হা বায়ু কোষ নহয় জাইলেমৰ কাৰ্য কি ইয়াতো উত্তৰত মন কৰা শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ সেউজীয়া অংশলৈ পৰিবহণ কৰাই হৈছে জাইলেমৰ কাম মই তোমালোকক অলৰেডি কৈ আহিছোঁ উদ্ভিদ দেহত পানী পৰিবহণৰ লগতে তোমাৰ পৰিপুষ্টিৰ মানে খনিজ লৱণৰ কি বুলি কয় চলাচলৰ বাবে জাইলেমৰ কলাবিলাক দায়ী হয় মানে উদ্ভিদেতো তোমাৰ মাটিৰ পৰাই পানী সংগ্ৰহ কৰে এতিয়া মাটিৰ পৰা পানী সংগ্ৰহ কৰি গোটেই গা গছজোপালৈ যাবলৈ কোনবিধ কলাই মানে সহায় কৰে সেইটোকে সুধিছে মানে শুদ্ধ অৰ্থত তোমালোকে লিখিবা জাইলেম কলা তো বাকী ইয়াতে আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন দিয়া গৈছে এইকেইটা তোমালোকক আমি পিডিএফটো দি দিম পিডিএফটো চালে তোমালোকে পাৰিবা একচন আৰু ডেনড্ৰাইটৰ একোটাকৈ কাৰ্য উল্লেখ কৰা একচনে কি কাম কৰে ডেনড্ৰাইটে কি কাম কৰে গোটেইখিনি ইয়াতে দিয়া আছে নিউৰন কি প্ৰাণী দেহত থকা বাৰ্তাবাহী কুকুৰী হৈছে নিউৰন নতুবা স্নায়ু কোষ এইটো প্ৰশ্ন কিন্তু পৰীক্ষাত আহি থাকে দেই নিউৰন কি মানে অলৰেডি পঢ়াই হৈছে যে সেইকাৰণে মই বাৰে প্ৰতি একেখিনি কথাকে বুজাই থকা নাই মানে বুজিলা নিউৰন কি প্ৰাণী দেহত থকা বাৰ্তাবাহী কোষবোৰেই হৈছে নিউৰন মানে আমাৰ চোৱা আমি হৈছোঁ মানুহ হয় নহয় ময়ো মানুহ তুমিও মানুহ এতিয়া আমাৰ যদি মানে ভৰিটোত যদি কিবা পৰুৱা এজনীয়ে যদি কামুৰি দিয়ে তেনেহ'লে আমি পটককৈ গম পাই যাওঁ যদি আমাক আমলৈ পৰুৱা এজনীয়ে যদি ভৰিটোত কামুৰি দিয়ে বা হাতখনত কামুৰি দিয়ে আমি ঘপককৈ গম পাই যাওঁ যে আমলৈ এজনীয়ে কামুৰিছে হয় নে নহয় আমাৰ হাতখন অট'মেটিকলি সেইডোখৰ ঠাইলৈ গুচি যায়গৈ চকুত যদি আমাৰ পোক এজনী সোমাই অট'মেটিকলি আমাৰ হাতখন চকুটোলৈ গুচি যায়গৈ চকুটো মুঠ খাই যায় এতিয়া এইবিলাক তোমাৰ এই যিবিলাক তোমাৰ ছিগনেল যে ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকে আমাৰ বডিটোত গোটেই অভাৰঅল বডিটোত তাৰ বাবে কোন দায়ী তাৰ বাবে দায়ী হৈছে তোমাৰ নিউৰন নতুবা স্নায়ু কোষ গম পাইছা মানে আমাৰ যিটো নাৰ্ভ ছিষ্টেম সেই নাৰ্ভ ছিষ্টেমটোৰ কথা কোৱা গৈছে অ'কে পেৰট্ৰহৈডত থকা পেৰেনকাইমা কোষবিধৰ নাম কি ক্লোৰেনকাইমা ফ্ল'য়েম কলাৰ গঠন বৰ্ণনা কৰা এইবিলাক ইয়াতে দিয়া আছে লিখি ল'বা ঠিক আছে বাকী এইকেইটা মানে তোমালোকক চব শ্বৰ্ট কুৱেশ্যন কেইটামান দিয়া গৈছে আৰু ইংৰাজী লিখাৰ কাৰণে তোমালোকক বহুত বেছি দীঘল লাগিছে বহুত বেছি দীঘল নহয় বাৰু একেবাৰে শ্বৰ্ট হয় লিখি বুলি ক'লেও পাৰিবা নিলিখো বুলি ক'লেও তোমালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু মোক যদি সোধা এটাই ক'ম যে লিখি ল'বা তেজৰ বিভিন্ন উপাদানবোৰৰ নাম কি তোমালোকে ইয়াত চাই দিয়া তেজৰ উপাদান কি লুইড ৰক্তকণিকা শ্বেত ৰক্তকণিকা অনুচক্ৰিকা অ'কে ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ প্ৰটিন লৱণ আৰু হৰমন তেজত থাকে স্পেচিয়েলি তোমাৰ তেজত তিনিটা উপাদান আমি পাওঁ অ'কে
ৰেড ব্লাড চেলছ যাক ইংৰাজীত কোৱা হয় লুইট ৰক্তকণিকা, শ্বেত ৰক্তকণিকা যাক কোৱা হয় হোৱাইট ব্লাড চেলছ, আৰু অনুচক্ৰিকা। অ'কে, তো এই তিনিটাই আমি স্পেচিয়েলি আমি তেজত দেখিবলৈ পাওঁ, তেজত থকা উপাদান মানে, বুজিলা? অ'কে, তো এনেকুৱা ধৰণৰ চমু চমু প্ৰশ্নবিলাক তোমালোকে চাবা, তেতিয়া তোমালোকৰ পৰীক্ষাত যদি কেনেবাকৈ তোমালোকৰ আউট অফ চিলেবাছৰ পৰা যদি প্ৰশ্ন আউট অফ চিলেবাছ নাযায়গৈ বাৰু, বাট তোমালোকে যদি বুজি পাই যোৱা বস্তুটো, তেনেহ'লে তোমালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে পৰীক্ষাত তাৰটো আনচাৰটো কৰিব পাৰিবা। মেইন কথাটো হৈছে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো, গম পাইছানে? যদি আণ্ডাৰষ্টেণ্ডিংটো থাকে তেনেহ'লে তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে তাৰ আনচাৰটো ইজিলি কৈ থৈ আহিব পাৰিবা, হয়নে নহয় বাৰু? তো সেইকাৰণে আমি তোমালোকক PDF টো প্ৰভাইড কৰি দিম, তোমালোকে পৰাপক্ষত PDF টো চাবা, চাই গোটেই প্ৰশ্ন উত্তৰখিনি নিজে বহীত নোট কৰি ল'বা আৰু উৰাই ঘূৰাই পঢ়িবা ঘৰতে, ঠিক আছে? বাকী আগৰ ক্লাছটো ভালধৰণে চাই আহিবা, লগতে ঘৰতে উৰাই ঘূৰাই পঢ়িবা, তোমালোকৰ ইজিলি কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব, ঠিক আছে? থেংক ইউ, বাই বাই।